আকৌ কঁপিবলৈ গৈ আছে দিল্লী। এবাৰ দিল্লী কঁপাব মুছলমান সমাজে। ভাৰতৰ মুছলমানে আৰু সহ্য নকৰে অত্যাচাৰ। ২৬ জুলাই তাৰিখে জুম্মা নামাজ আদায় কৰিয়ে একত্ৰিত হ'বলৈ গৈ আছে লাখ লাখ মুছলমান লোক। ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰক দিয়া হৈছে সকিয়নি। মছজিদ মাদ্ৰাজত চলা বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে হ'ব সিদ্ধান্ত। মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে। কাইলৈ পুনৰ কঁপিব দিল্লী। এক ডাঙৰ খবৰ, কাইলৈ শক্তি দেখুৱাবলৈ সাজু হৈছে ভাৰতৰ মুছলমান। দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি, কোনো অত্যাচাৰ এইসমূহ সহ্য নকৰে। আৰু কাইলৈ জুমা নামাজ আদায় কৰি দিল্লীত একত্ৰিত হ'বলৈ গৈ আছে লাখ লাখ মুছলমান লোক। এক প্ৰকাৰ শক্তি দেখুৱাবলৈ সাজু হৈছে ভাৰতৰ মুছলমান। আৰু এই মুহূৰ্তত দৰ্শকসকলক ক'ব বিচাৰিছোঁ, কাইলৈ যিহেতু ২৪ জুলাই, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। কাইলৈ অৰ্থাৎ ২৪ জুলাই দিল্লীত একত্ৰিত হ'ব লাখ লাখ মুছলমান লোক। একত্ৰিত হৈ আৰম্ভ কৰিব বৈঠক। আজমেৰ শ্বৰীফ দৰগাহৰ প্ৰাক্তন সম্পাদক ছৈয়দ সৰৱাৰ চিস্তিয়ে কৰিছে বৃহৎ ঘোষণা। ভাৰতৰ মুছলমান দুৰ্বল নহয় আৰু ভাৰতৰ মুছলমানে আৰু সহ্য নকৰে অত্যাচাৰ হাৰাশাস্তি। কেৱল মুছলমানক টাৰ্গেট কৰি চৰকাৰে ল'ব নোৱাৰিব কোনো সিদ্ধান্ত। মুছলমানক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী। আৰু বৈঠকত বহিব সকলো মুছলমান সংগঠনৰ নেতা, ধৰ্মগুৰু সকলো। মছজিদ মাদ্ৰাজত চলা বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে লোৱা হ'ব সিদ্ধান্ত। আৰু ভৱিষ্যতে ভাৰতৰ মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ দিয়া হৈছে। একত্ৰিত হ'বলৈ গৈ আছে কাইলৈ সকলো মুছলমান লোক, ধৰ্মগুৰু, উলেমা, মৌলবী। সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হ'ব দিল্লীত। আৰু দিল্লীত একত্ৰিত হ'ব দেশৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু। আমি পুনৰ কৈছোঁ, কাইলৈ পুনৰ কঁপিব দিল্লী। ইতিমধ্যে যন্তৰ মন্ত্ৰৰ প্ৰতিবাদে সমগ্ৰ বিশ্ব কঁপাইছে। সমগ্ৰ বিশ্বত এই খবৰ চৰ্চা লাভ কৰিছে। যন্তৰ মন্ত্ৰৰ কক্ৰ'চ পাৰ্টিৰ নেতৃত্বত জেনজিৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদে ইতিমধ্যে কঁপাইছে দিল্লী। আৰু পুনৰ এবাৰ কঁপিবলৈ গৈ আছে দিল্লী। কাইলৈ অৰ্থাৎ ২৪ জুলাইত ভাৰতৰ মুছলমানৰ শক্তি দেখিব বিশ্বই। জুম্মা নামাজ আদায় কৰিয়ে একত্ৰিত হ'ব লাখ লাখ মুছলমান লোক। দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি, অত্যাচাৰ। দেশৰ মুছলমান দুৰ্বল নহয় বুলি দিয়া হৈছে হুংকাৰ। দিল্লীত একত্ৰিত হ'ব দেশৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু। সকলো সংগঠনৰ নেতা একত্ৰিত হ'ব। মৌলবী, উলেমা, ধৰ্মগুৰু সকলো একত্ৰিত হৈ ভৱিষ্যতে মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ দিয়া হ'ব। আৰু মছজিদ মাদ্ৰাজত চলা বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে ল'ব সিদ্ধান্ত। কাইলৈ হ'বলৈ গৈ আছে গুৰুত্বপূৰ্ণ প্ৰতিবাদ আৰু এখন বৈঠক। আৰু বৈঠকত বহিব, আমি ইতিমধ্যে কৈছোঁ, সকলো মুছলমান সংগঠনৰ নেতা, ধৰ্মগুৰু, মৌলবী, সকলো উলেমা সকলো একেলগ হ'ব। মুছলমানক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী। কেৱল মুছলমানক টাৰ্গেট কৰিয়ে চৰকাৰে লয় যিকোনো সিদ্ধান্ত, কিন্তু এতিয়াৰে পৰা তেনে সিদ্ধান্ত ল'ব নোৱাৰিব চৰকাৰে। ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰক দিয়া হৈছে সকিয়নি। আৰু কাইলৈ অৰ্থাৎ ২৪ জুলাই দিল্লীত একত্ৰিত হ'ব মুছলমান লোক। আজমেৰ শ্বৰীফ দৰগাহৰ প্ৰাক্তন সম্পাদক ছৈয়দ সৰৱাৰ চিস্তিয়ে কৰিছে বৃহৎ ঘোষণা। কি কৈছে মন্তব্য শুনো আহক। अस्सलाम वालेकुम। पिछले 12 साल से आज तक जो मुसलमानों पे जुल्म ज्यादती हो रही है, जुल्म के पहाड़ तोड़े जा रहे हैं, उसी के मद्देनजर 24 जुलाई 2026 कॉन्स्टिट्यूशन क्लब दिल्ली में पूरे हिंदुस्तान के जो सरकर्दा मुसलमान हैं, क्लोज्ड डोर एक मीटिंग रखी गई है। उसमें अजमेर शरीफ से मैं सैयद सरवर चिश्ती भी मदऊ किया गया हूं। और सिर्फ ये चंद मुसलमानों की मीटिंग है जो एक लाएअमल तैयार करेगी कि इसके खिलाफ हमें क्या जवाब देना है। ये कोई पब्लिक रैली नहीं है, पब्लिक मीटिंग नहीं है। दूसरे दिन प्रेस कॉन्फ्रेंस है और एड्रेस किया जाएगा मुस्लिम अवाम को, और वो गवर्नमेंट तक भी खबर पहुंचाई जाएगी कि हम आपकी जुल्म, ज्यादतियां, प्रोपेगेंडा से बहुत ज्यादा नाराज है, परेशान है। हमारे प्रॉफिट की शान में आए दिन जबान दराजियां की जा रही हैं। एक्स मुस्लिम के नाम पर, गद्दार और दलाल मुसलमानों के नाम पर पब्लिक में, मीडिया पे, सोशल मीडिया पे छोड़ रखा है। हमारे खिलाफ झूठे सच्चे प्रोपेगेंडे करे जा रहे हैं।
सिलेबस को मिटाया जा रहा है, मस्जिद, मदरसे, दरगाह और खानकाहों को रोजाना शहीद किया जा रहा है, घर डिमोलिश किए जा रहे हैं। इन द प्रेजेंस ऑफ पुलिस मुसलमानों के खिलाफ नारेबाजियां की जाती है, पुलिस कुछ नहीं कहती है, एनकाउंटर हमारे लोगों को किया जा रहा है, हमारे घर डिमोलिश किए जा रहे हैं, और इतना सख्त प्रोपेगेंडा कर रखा है कि लोगों के जहन पोल्यूट कर दिए गए मुसलमानों के खिलाफ। और ये 12 साल से तो हवा दी गई है, असल में तो उनके दिमागों में था, जो अब उजागर हो रहा है। तो इन सब के, और ये हम जो दलित, आदिवासी, क्रिश्चियंस की बात करते नहीं, हमें अपनी मक्खियां उड़ानी है। पहले सिर्फ और सिर्फ मुस्लिम से हो रहा है जुल्म और ज्यादती के खिलाफ एक लाइन ऑफ एक्शन तैयार करना पड़ेगी, क्योंकि डेमोक्रेसी के चारों पिलर्स इस वक्त गिर गए। कॉन्स्टिट्यूशन के दायरे में रहते हुए एक हमें एग्रेसिव पोस्चर दिखाने की बहुत सख्त जरूरत है। आप लोगों ने अपने आप को कमजोर बना लिया, हम कमजोर किसी सूरत में नहीं है। अल्लाह ताला ने कुरान में फरमाया है कि मैंने कसरत पे किल्लत को भारी कर दिया। 72 करबला में थे, साहिब ईमान जो हैं वही मुसलमान हैं, और जो बुज़दिल और डरपोक हैं और मुनाफिक हैं वो घर वापसी कर लें। फी अमानिल्लाह, अल्लाह हाफिज।